Hello everyone and welcome back to my channel. A video tour topic hoise unity in diversity. Now let us begin. Diversity is our strength. A statement to sobotse powerful statement. Kyo? Because আমি জানো আমাৰ কান্ট্ৰিটো কিমান ডাইভাৰ্চ হয়, কিমান বিভিন্ন ধৰণৰ মানুহ থাকে, এণ্ড কিমান কালচাৰ আছে, কিমান ৰিলিজন আছে, কিমান কমিউনিটি আছে, কাষ্ট আছে, ল্যাঙ্গুৱেজ, ফুড হেবিটছ এক্সেট্ৰা এক্সেট্ৰা, লাইক দ্য লিষ্ট ইজ এণ্ডলেছ। বাট আমি নিজকে নিজে এজ এন ইণ্ডিয়ান বুলিয়ে আইডেণ্টিফাই কৰোঁ। ফৰ এক্সাম্পল, যেতিয়া ক্ৰিকেট মেচ হয়, ৱৰ্ল্ড কাপ হয়, তেতিয়া আমি ইণ্ডিয়াকে ছাপোৰ্ট কৰোঁ। আৰু কেতিয়াও মই এনেকুৱা মানুহ দেখা নাই যোনে মানে ফাইনেলৰ ছাপ'জ ইণ্ডিয়া পাকিস্তান মেচ হ'ব ৱৰ্ল্ড কাপত, এণ্ড কোনোবা ইণ্ডিয়ান এজনে পাকিস্তান টিমক ছাপোৰ্ট কৰিব, বিকজ অবভিয়াছলি উই আৰ ইণ্ডিয়ানছ, উই উইল অবভিয়াছলি ছাপোৰ্ট আৱাৰ অ'ন টিমছ। অ'কে, চ' তেতিয়া আমাৰ এই যে আমাৰ যোনটো ডিফাৰেঞ্চ আছে, কালচাৰেল ডিফাৰেঞ্চ বা লিংগুইষ্টিক ডিফাৰেঞ্চ অৰ ডিফাৰেঞ্চ অফ ফুড হেবিটছ, সেইটো কেতিয়াও আমাক আজিলৈকে বৰ্ডাৰ কৰা নাই আৰু কেতিয়াও বৰ্ডাৰ নকৰেও, বিকজ আমি নিজকে নিজে ইণ্ডিয়ান বুলিয়ে আইডেণ্টিফাই কৰোঁ। আৰু এটা এক্সাম্পল দিওঁ য'ত মানে পূৰা প্ৰপাৰলি ক্লিয়াৰ হৈ যাব ডেট ডাইভাৰ্চিটি ইজ আৱাৰ ষ্ট্ৰেংথ। যেতিয়া ইণ্ডিয়া ৱাজ আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল, যেতিয়া ব্ৰিটিছে গোটেই ইণ্ডিয়াটো কণ্ট্ৰল কৰিছিল আৰু আমাৰ ফ্ৰীডম নাছিলে, তেতিয়া কি হৈছিলে, গোটেই আমাৰ ষ্টেটৰ মানুহবোৰ একেলগ আহিছিলে, কেৰেলাৰ পৰাও মানুহ আহিছিলে সেই ফ্ৰীডম ষ্ট্ৰাগলত পাৰ্ট ল'ব, অসমৰ পৰা মানুহ গৈছিলে, জম্মু এণ্ড কাশ্মীৰৰ পৰা আহিছিলে, চব বিভিন্ন বিভিন্ন জাগাৰ পৰা ইণ্ডিয়াৰ পৰা একেলগে গোট হ'ল। আৰু সেই মানুহবোৰ they belong to different community, different caste, different linguistic community, but সেই বস্তুটোৱে কেতিয়াও সেই ফ্ৰীডম ষ্ট্ৰাগলটোক বদৰ কৰাই নাই, বিকজ they all came together to fight against British, আৰু সিহঁতে ছাকচেছফুলো হ'ল, আৰু ব্ৰিটিছে লাষ্টত হাৰ মানিবই লাগিলে। ব্ৰিটিছে ভাবিছিলে যে ইণ্ডিয়াক ডিভাইড কৰা বহুত ইজি হ'ব, বিকজ ইয়াতেতো চবেই বেলেগ বেলেগ ভাষা কয়, ইয়াতেতো চবেই বেলেগ বেলেগ ৰিলিজনো ফ'ল' কৰে, চ' ইমান এটা দিগদাৰী নহ'ব এই কাণ্ট্ৰিটোক মানে মুঠিত ৰখা। বাট লাকিলি দেয়াৰ প্লেন ৱাজ ফ্লপ, এণ্ড আমাৰ যোনটো ডাইভাৰ্চিটি সেইটোৱে লাষ্টত আমাৰ প্লাছ পইণ্ট হৈ গ'ল, এণ্ড উই অল কেম টুগেডাৰ এণ্ড দ্য ব্ৰিটিছ হেড টু লিভ আৱাৰ কাণ্ট্ৰি। সেইটো it's the best example of unity in diversity. Songs and symbols that emerged during the freedom struggle served as a constant reminder of our country's rich tradition of respect for diversity. For example, the story of Indian flag and our national anthem. এতিয়া যেতিয়া ফ্ৰীডম ষ্ট্ৰাগল হৈ আছিল, যিহেতু বিভিন্ন ধৰণৰ মানুহ বিভিন্ন জাগাৰ পৰা একেলগে আহিছিল, তো সিহঁতক টু মেক দেম ফিল দেট দে আৰ দ্য ওৱান টিম। চ' কি কৰিলে সিহঁতে, আৰ্টিষ্টবোৰে এনেকুৱা গান লিখিলে, এনেকুৱা চিম্বলছ বনালে য'ত মানে চবকে ইনক্লুড কৰা গৈছিলে, এণ্ড দে ফেল্ট এজ ইফ দে ৱেৰ ওৱান। আৰু এইবোৰ গান আৰু চিম্বলছ বহুত ইম্পৰ্টেণ্ট আছিলে, বিকজ এটা ডাঙৰ গ্ৰুপক একেলগে কৰি ৰাখা ইট ইজ ভেৰি ডিফিকাল্ট। So that's why the songs played the role of uniting them, and it was successful whole, and they were so there was such a feeling of patriotism that it really worked. Suppose ami amar Indian flag tour example law, তাতে তিনটা কালাৰ আছে, চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ। এতিয়া বহুত মানুহে এনেকৈও ইণ্টাৰপ্ৰেট কৰে যে চেফ্ৰনটোৱে হিন্দু কমিউনিটিটোক বুজায়, ৱেৰেজ কি কয় গ্ৰীণটোক মুছলিম কমিউনিটিটোক বুজায়, আৰু সিহঁতে একেলগে এটা ঠাইতে এক্সিষ্ট কৰে। চ' দেট ইজ ৰেপ্ৰেজেণ্টেড বাই দ্য ফ্লেগ। আৰু এনেকৈও কয় যে পিচ, প্ৰস্পেৰিটি এণ্ড হাৰ্মনি বুলিও ইণ্টাৰপ্ৰেট কৰে মানুহে। এইটো চবৰে নিজৰ নিজৰ ইণ্টাৰপ্ৰিটেশ্যন। আৰু নেশ্যনেল এন্থেমত আমি কিছুমান লাইন চাম য'ত গোটেইখিনি ৰিভাৰ্ছ, গোটেইখিনি মাউণ্টেইনছ, গোটেইখিনি ষ্টেটছবোৰৰ নামো মেনশ্যন কৰা হৈছে, যেনেকৈ পঞ্জাৱ, সিন্ধ, গুজৰাট, মাৰাঠা, নাড, দ্ৰাবিড, উৎকল, বাংগা। চ' সেইটো সেনেকুৱা মানে টোনত গালে পূৰা চব যেতিয়া ষ্টেটছবোৰ ইনক্লুড হয়, আৰু যেতিয়া আমি একেলগে নেশ্যনেল এন্থেম গাওঁ, উই ফিল চ' পেট্ৰিয়টিক, ৰাইট? চ' দেট ৱাজ দ্য মেইন
function of the songs and the symbols. Now, in his book, The Discovery of India, Jawaharlal Nehru says that unity is not something imposed from the outside, but rather it was something deeper, and within its fold, the widest tolerance of belief and custom was practiced and even acknowledged and encouraged. এতিয়া আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুৱে নিজৰ বুক এখন লিখিছিলে, নাম হৈছে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া। তাতে তেওঁ এক্সপ্ৰেছ কৰিছে যে আমাৰ মানুহৰ যোনটো মানে ইউনিটি, সেইটো কোনো আৰ্টিফিচিয়েল নহয় বা কোনো সিহঁতক এনেকৈ ফ'ৰ্চ কৰা নাই যে ইউ হেভ টু বি ইউনাইটেড, ইউ হেভ টু বি ওৱান, বাট ইট ৱাজ ভেৰি নেচাৰেল। সেইটো সিহঁতৰ সেই ইউনিটিৰ যোনটো চেন্স অফ ইউনিটি, সিহঁতে সেইটো নিজৰ মনৰ পৰা আহিছিলে, আৰু সেইকাৰণে চবে একেলগে আহি পেলাই ফ্ৰীডম ষ্ট্ৰাগল কৰি পেলাই নিজৰ কাণ্ট্ৰি ফ্ৰীডমটো আকৌ ঘূৰাই ল'ব পাৰিলে। ৱাই? বিকজ দে অল ফেল্ট এজ ইফ দে বিলং টু ওৱান নেশ্যন এণ্ড আইডেণ্টিফাইড দেমছেলভছ এজ ইণ্ডিয়ানছ। আৰু এতিয়া কাৰেণ্ট পলিটিকেল চিনেৰিঅ'টো অলপ বেলেগ হয়, বহুত হেট্ৰেড আহি গৈছে, বাট তুমি যদি হিষ্ট্ৰী বুক উঠাই চাই লোৱা, কোনো হিষ্ট্ৰী বুকত নাপাবা য'ত মানে লিখা আছে দেট পিপল ৱেৰ ভেৰি ইনটলাৰেণ্ট উইথ ইচ আদাৰ। আমাৰ ইণ্ডিয়াত সদায় চব ৰিলিজনকে ইকুৱেলি চাইছিলে ইন দ্য এনচিয়েণ্ট টাইমছ, আৰু সদায় চবকে এটা এটা ৰেচপেক্ট কৰিছিলে, ন' মেটাৰ ফ্ৰম হোৱাট ৰিলিজন ইউ বিলং, ন' মেটাৰ ফ্ৰম হোৱাট কমিউনিটি ইউ বিলং অৰ হোৱাট কাষ্ট ইউ বিলং, এভৰিৱান ষ্টেড হেপিলি এণ্ড ৰেচপেক্টেড ইচ আদাৰ, আৰু এনকাৰেজো কৰা হৈছিল। এনেকুৱা কেতিয়াও হোৱা নাই যে দে ৱাৰ ফ'ৰ্চ টু লিভ দেয়াৰ ৰিলিজন অৰ দে ৱাৰ ফ'ৰ্চ টু ফ'ল' আ ৰিলিজন। চবৰে নিজৰ নিজৰ ইচ্ছামতে ফ'ল' কৰিছিল, এপ্ৰিচিয়েটো কৰিছিল আৰু ভালকৈ থাকিছিলে। And Nehru coined the phrase unity in diversity. So Jawaharlal Nehru phrase to mane popular kori disile aru unity in diversity. So with this we come to the end of this chapter. আৰু তোমালোকৰ যদি বুজি পাইছা বা কিবা বুজি পোৱা নাই, then you can write in the comments, আৰু ভইচটো ভালকে পাইছানে নাই, or any kind of constructive criticism is welcome. আৰু যদি তোমালোকৰ ভাল লাগিছে, লাইক কৰি দিবা, সাবস্ক্ৰাইব কৰি দিবা, আৰু you can share with your friends if they need help.